এনআরসির বাস্তবতা কি? এনআরসির ভবিষ্যৎ কি? শেহতীয়াকৈ এনআৰচিক লৈ চলি থকা ৰাজনীতিৰ মাজত স্বাভাৱিকতে উত্থাপিত হৈছে এই প্ৰশ্নকেইটা। এনআৰচি এতিয়া কাৰ্যকৰী হৈ আছেনে? এই প্ৰশ্নৰ উত্তৰত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৰি আহিছে বিভিন্ন মন্তব্য। কেতিয়াবা মুখ্যমন্ত্ৰীয়ে কৈছে অসমীয়া বিষয়াৰ ভুলৰ বাবে এনআৰচিত সোমাইছে ঘোষিত বিদেশীৰ নাম। তিনিজন আমাৰ অসমীয়া এছিএছ অফিচাৰে ইমিগ্ৰেণ্ট মুছলিম মানুহকো অৰিজিনেল ইনহেবিটেণ্ট বুলি ধাৰাক কৰি এনআৰচিত সব ভৰাই দিলে। মুখ্যমন্ত্ৰীয়ে কেতিয়াবা কৈছে কি হ'ব ৰিজেকশ্যন স্লিপ দি তাতকৈ আমি কৰিম পুছবেক। মুখ্যমন্ত্ৰীয়ে কেতিয়াবা কৈছে আমি 20% পুনৰীক্ষণ বিচাৰিছো। অকল এনআৰচিখন এটা তথ্য হ'ব পাৰে, কিন্তু এনআৰচিত নাম থাকিলে যে তেওঁ মেডি পট্টা পাই গ'ল সেইটোক মই বিশ্বাস কৰিবলৈ মই সাজু নহওঁ। এনআৰচিক লৈ 9 জুনত বিধানসভাতো হৈছিল তীব্ৰ চৰ্চা। মুখ্যমন্ত্ৰীয়ে একেই কথাকে কৈছে চৰকাৰে বিচাৰিছে 20% পুনৰীক্ষণ। কিন্তু পুনৰীক্ষণৰ প্ৰকৃত সত্য কি? এই বিষয়টোৰ এটা নিৰ্ভৰযোগ্য উত্তৰ বিচাৰি আমি কাষ চাপিছিলোঁ উচ্চতম ন্যায়ালয়ত এনআৰচিৰ গোচৰ তৰা অভিজিৎ শৰ্মাৰ। অভিজিৎ শৰ্মাৰ উত্তৰ, এনআৰচি গোচৰ নিষ্পত্তি হৈছে 2024 অক্টোবৰত। ভিত্তিবৰ্ষৰ গোচৰৰ লগতে নিষ্পত্তি হৈছে সকলো গোচৰ। 17 অক্টোবৰ 2024 ভিত্তিবৰ্ষ 562/2012 এই গোটেই কেছখিনি জাজমেণ্ট দিলে। জাজমেণ্ট অহাৰ লগে লগে আগৰ অৰ্ডাৰ মতে এইখন এনআৰচি ফাইনেল এনআৰচি। চ' মুখ্যমন্ত্ৰীয়ে এতিয়া আৰু কৈ লাভ নাই 10% 20% যোৱাৰ কথা। এইটো হ'ল এটা আভুৱা ভৰাৰ বাহিৰে একো নহয়। অভিজিৎ শৰ্মাই লগতে ক'লে চৰকাৰৰ তৰফৰ পৰা 2019তে পুনৰীক্ষণ বিচৰা হৈছিল, যি আবেদন প্ৰতীক হাজেৰাৰ শপতনামাৰ ভিত্তিত নাকচ কৰিছিল উচ্চতম ন্যায়ালয়ে। প্ৰতীক হাজেৰাই শপতনামা দিছিল, এনআৰচি কৰ্তৃপক্ষই 27% পুনৰীক্ষণ কৰিছে। আগৰ অৰ্ডাৰ মতে এইখন এনআৰচি ফাইনেল এনআৰচি। চ' মুখ্যমন্ত্ৰীয়ে এতিয়া আৰু কৈ লাভ নাই 10% 20% যোৱাৰ কথা। এইটো হ'ল এটা আভুৱা ভৰাৰ বাহিৰে একো নহয়। চ' মুখ্যমন্ত্ৰী ডাঙৰীয়া আপোনাকো কওঁ, আপুনি আপোনাৰ উকিলৰ লগত কথা পাতি লওক। 10% 20% ৰিভেৰিফিকেশ্যনৰ কথা এতিয়া কৈ লাভ নাই। কাৰণ কিয় 18 জুলাই 2019 প্ৰতীক হাজেলাই নিজে সুপ্ৰিম কোৰ্টত এখন এফিডেভিট দিছে যে একৰ্ডিং টু 4.3 ছেকশ্যন 4.3 মই ৰিভেৰিফিকেশ্যন কৰিলোঁ আৰু 1,26,000 মানুহৰ নাম মই কৰ্তন কৰিলোঁ। এই কথাটো অলৰেডি সুপ্ৰিম কোৰ্টত কোৱা আছে। আৰু সেইদিনাখনেই অসম চৰকাৰৰ যিটো ৰিভেৰিফিকেশ্যনৰ এফিডেভিট জমা দিছিলে, আছাম পাব্লিক ৱৰ্কছে ৰিভেৰিফিকেশ্যনৰ এফিডেভিট জমা দিছিলে, সেই 2খন এফিডেভিট খাৰিজ কৰিছে কোৰ্টে। অভিজিৎ শৰ্মাই উত্তৰ দিলে অসমীয়া দল সংগঠনে উচ্চতম ন্যায়ালয়ে এজন অধিবক্তা নিয়োগ নকৰা বিষয়টোতো। তেওঁ ক'লে গোচৰটোত মুখ্যমন্ত্ৰী নিজে আছিল এটা পক্ষ, কিয় তেওঁ নিয়োগ নকৰিলে অধিবক্তা? যে 274/2009 যিটো এনআৰচি কেছ চলি আছে তাতে তেখেত নিজে এটা পাৰ্টি, তেখেতৰ নাম আছে অৰ্ডাৰটোত। আৰু তেখেতৰ হাতত আকৌ অসমৰ চবতকৈ ডাঙৰ উকিলজনেই তেখেতৰ হাতত আছে, দেৱজিৎ লন শইকীয়া ডাঙৰীয়া। চ' তেখেতে দল সংগঠনক ৰৈ নাথাকি তেখেতে নিজে কিয় এডভকেটজনক থিয় নকৰালে? উচ্চতম ন্যায়ালয়ে গোচৰ নিষ্পত্তি কৰাৰ লগে লগে এইটো স্পষ্ট হ'ল এতিয়া এনআৰচি চূড়ান্ত। এতিয়া আৰু পুনৰীক্ষণৰ কোনো সম্ভাৱনা নাই। যদি বিচৰাও হয় সম্পূৰ্ণ পৃথক গোচৰ এটা তৰিহে বিচাৰিব লাগিব। কিন্তু তাৎপৰ্যপূৰ্ণভাৱে 2019 চনৰ পৰা আজিলৈ চৰকাৰে পুনৰীক্ষণৰ বাবে কোনো আবেদন দাখিল নকৰিলে। আনকি মুখ্যমন্ত্ৰী হিচাপে শপত লোৱাৰ পিছতে হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছিল এনআৰচি পুনৰীক্ষণ বিচাৰিব বুলি। সুপ্ৰিম কোৰ্টত ৰিভেৰিফিকেশ্যনৰ কোনো জাগা নাই। এটা অৰ্ডাৰ এটা লিখিছে, চিফ জাষ্টিছক এখন নতুন বেঞ্চ বনোৱাৰ কথা কৈছে। নতুন বেঞ্চখনে ইমপ্লিমেণ্ট হৈছে নে নাই, হোৱা নাই সেইখিনি চাব। তাতে হয়তো যদি বিচাৰে কোনোবাই গৈ ৰিভেৰিফিকেশ্যনৰ কাৰণে ক'ব পাৰে। আজি 2019ৰ পৰা আজি 2025 6 বছৰ হ'ল অসম চৰকাৰে এখন ৰিভেৰিফিকেশ্যন জমা নিদিলে, মিছা কথাই কৈ থাকিলে। এতিয়া যে নতুনকৈ আকৌ ৰিভেৰিফিকেশ্যনৰ কাৰণে অসম চৰকাৰ যাব, আমাৰ বিশ্বাস নহয়। তেন্তে কিয় বাৰে বাৰে মুখ্যমন্ত্ৰীয়ে কৈ আছে এইবোৰ কথা? কেৱল ৰাজনীতি কৰাৰ বাবেহে মুখ্যমন্ত্ৰীৰ এনেবোৰ কথা নেকি? ইলেকশ্যন অহাৰ আগতে তেখেতে এইবিলাক কথা কৈ আজি অসমৰ এনআৰচিৰ ক্ষেত্ৰত যিখিনি কাম কৰিব লাগিছিলে সেইখিনি তেওঁ নকৰিলে। কিন্তু ইলেকশ্যনৰ কেম্পেইনিঙৰ সময়ত তেখেতে গৈ পেলাই বাহিৰত এনআৰচিৰ কথা কয়। গোটেই বিষয়টো কেন্দ্ৰীয় চৰকাৰৰ বিষয়, ইয়াতে ষ্টেটৰ কোনো কাম নাই। কেন্দ্ৰীয় চৰকাৰে যি কৰে কেন্দ্ৰীয় চৰকাৰেহে কৰিব। আজি মুখ্যমন্ত্ৰীয়ে যিখিনি কথা বৰ্তমান কৈ আছে
সেইখিনি কেন্দ্ৰীয় চৰকাৰক সুধি কৈছে নে নিজাববীয়াকৈ কৈছে নে আকৌ সেই গৌৰৱ গগৈ পাকিস্তান যোৱাৰ নিচিনা হ'ব যিটো কেন্দ্ৰীয় চৰকাৰৰ বিষয় সেইটো মুখ্যমন্ত্ৰীয়ে কৈছে এতিয়া মুখ ঠেকেচা খালে এতিয়া সময়তহে স্পষ্ট হ'ব ভাৰত চৰকাৰে NRCৰ অধিসূচনা জাৰি কৰি নাম অন্তৰ্ভুক্ত নোহোৱাসকলৰ বিৰুদ্ধে কি ব্যৱস্থা গ্ৰহণ কৰে ভিডিঅ' জাৰ্নেলিষ্ট সঞ্জয় তালুকদাৰৰ সৈতে মাধৱ দাসৰ ৰিপৰ্ট DY265